এই কথাটো কেইবাটাও দিশৰ পৰা চাব লাগিব। এটা হ'ল যে অসমৰ আইন শৃংখলা, অসম আৰক্ষী, যি আৰক্ষীৰ স্মাৰ্ট পুলিচ বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ প্ৰশাসনিক যি আমাৰ ট্ৰেইনিং ইনষ্টিটিউট তালৈ আহি পেলাই সৰ্বানন্দ সোণোৱালৰ দিনত কৈছিল, যি আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ ফ্লেগ পাইছিল, সেই আৰক্ষী বৰ্তমানে অকামিলা হৈ পৰিছে নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু চৰকাৰে আৰক্ষী ইমান আমি নতুন নতুন বেটেলিয়ান খুলিলোঁ, আমাৰ যোৱা সময়ছোৱাত পুলিচ মডাৰ্ণাইজেশ্যনৰ নামত বিভিন্ন ট্ৰেইনিঙৰ কৰাকে আৰম্ভ কৰি লাচিত বৰফুকন একাডেমি কৰা হ'ল। এই গোটেইবিলাক কৰাৰ পিছত যদি জনসাধাৰণক কোৱা হয় যে বাছত যে লিখা থাকে যে পকেট মাৰৰ পৰা সাৱধান, আপোনাৰ সম্পত্তি আপোনাৰ নিজৰ দায়িত্বত, অসম চৰকাৰে এনেকুৱা এটা কাম কিয় কৰিব বিচাৰিছে? মুখ্যমন্ত্ৰী মহোদয়ে এই কথা ক'ব বিচাৰিছে নেকি যে যেনেকৈ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য বিভাগক এতিয়া সমালোচনা কৰিলে কোৱা হয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সময়ত শিক্ষা আৰু স্বাস্থ্য বিভাগ চম্ভালাৰ পিছতো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, যি আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এইবিলাকৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা মানে শীৰ্ষত আছে, শেষৰ ফালৰ পৰা। ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত গৃহমন্ত্ৰী হিচাপে তেখেতে নিজৰ বিফলতা প্ৰমাণ কিয় কৰিব বিচাৰিছে, এই প্ৰশ্ন অসমৰ সকলো মানুহৰ মনলৈ আহিব। দ্বিতীয় কথাটো হ'ল যে এনেকৈ কোনো এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিবলৈ তেখেতসকল ভাৰতীয় নাগৰিক, তেনেকৈ এটা বিশেষ জনগোষ্ঠীৰ হাতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ তুলি দিয়াটো কিমান দূৰ সমীচীন হ'ব, যি সময়ত অসমত বিভিন্ন কথা বুলি ক'লে মই কিছুমান সামাজিক ইছ্যুৰ কথা কৈছোঁ। আপোনালোকে দেখা পাব, সিদিনা কোনোবা এজনে ক'লে যে পত্নীক মই মাৰি পেলাই থানাত চাৰেণ্ডাৰ কৰিব আহিলোঁ। আজি আত্মহত্যা হৈ আছে। আজি বিভিন্ন অঞ্চলত মানুহৰ অভাৱৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যত জড়িত হৈছে, অসৎ কামত জড়িত হৈছে, চুৰি ডকাইতিত লিপ্ত হৈছে। সেইখিনি সময়ত অসমীয়া মানুহৰ হাতত ব্যক্তিগতভাৱে অস্ত্ৰ তুলি দিয়াটো কিমান দূৰ সমীচীন? ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা ক'লে হয় যে প্ৰতিখন গাঁৱতে যি গাঁওৰক্ষী বাহিনী আছে, যি আমাৰ ভিলেজ ডিফেন্স পাৰ্টি আছে, সেই ভিলেজ ডিফেন্স পাৰ্টিক আমি অস্ত্ৰ দিম লাগিলে, আৰু তেখেতসকলক বৰ্তমানে যিটো মাননি অকল ইলেকশ্যন ডিউটিত দিম বুলি কৈছে, তাৰ পৰিৱৰ্তে গাঁও সুৰক্ষাৰ বাবে গাঁও সুৰক্ষা বাহিনী হিচাপে তেওঁলোকক দি তেওঁলোকৰ হাতত কিছু প্ৰশিক্ষণ দিয়াৰ পিছত হোমগাৰ্ডক যেনেকৈ ৰাখি থৈছে তেনেকৈ গাঁওৰক্ষী বাহিনী ৰাখিব পাৰিলে হয়। সেইবিলাক নকৰি তেওঁ মানে লেকামবিহীনভাৱে অসমত লাইচেঞ্চ দিব যিটো বিচাৰিছে, ইয়াৰ ফলত অসমত আপোনালোকে জানে যোৱা সময়ছোৱাত যিকোনো নাগৰিকৰ জীৱনৰ প্ৰতি এটা ভাবুকি আহিছিল, ধন দাবীৰ কথা আহিছিল, হত্যাৰ ভাবুকি আহিছিল। এনে সময়ত এই অস্ত্ৰ শস্ত্ৰবিলাক লৈ কোনো দুষ্কৃতিকাৰীয়ে যে তেওঁলোকৰ ব্যক্তিগত আখেজ পূৰাবলৈ এনেকুৱা কাম নকৰিব, তাৰ নিশ্চয়তা কোনে দিব? সেই গতিকে এইটো এটা অতি মাৰাত্মক ভুল সিদ্ধান্ত, আৰু ইয়াৰ আমি মানে এনেকুৱা সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰক অতি কঠোৰ ভাষাৰে ধিক্কাৰ দিছোঁ। কিন্তু কৰা নাই, তেখেতে গোটেইটো সাম্প্ৰদায়িকভাৱে কৈ আছে। সেইকাৰণে কাৰণ তেখেতৰতো শপত লওঁতে তেওঁ এনেকৈ কোৱা নাছিল মই অকল যিবিলাক ধৰ্মীয় সংখ্যালঘু সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণে একো নকৰোঁ বা তেওঁলোকক ভাৰতীয় নাগৰিক হ'লেও হাৰাশাস্তি কৰিম। এতিয়াতো তেওঁ বহুত হাৰাশাস্তি কৰি আছে। আজি মই ক'ব লাগিব যে যেতিয়া ধলপুৰত যিটো প্ৰজেক্ট কৰা হ'ল, তাত কিছুমান অতি দুষ্কাৰ্য কৰা হৈছিল। আৰক্ষীয়ে মোতায়েন কৰা এজন ফটোগ্ৰাফাৰে এটা মৃত শৰীৰৰ ওপৰত উদ্দাম নৃত্য কৰিছিল, আৰু ভাৰতীয় নাগৰিক বুলি যিসকলৰ NRCত নাম আছিল, যিসকলে বিভিন্ন চৰঞ্চল ব্ৰহ্মপুত্ৰত জাহাজ যোৱাৰ পিছত তাত বসবাস কৰিছিল, তেখেতসকলৰ বহুতক উচ্ছেদ কৰা হৈছিল অমানৱীয়ভাৱে। আৰু সেইখিনি সময়ত আমি গুৱাহাটী হাইকোৰ্টত এটা ৰাজহুৱা স্বাৰ্থজনিত গোচৰ কৰিছিলোঁ। এই গোচৰটোত পৰৱৰ্তী সময়ত যেতিয়া শুনানি হ'ল, অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকৰ বোধ কৰোঁ সেই সময়ত 900মান পৰিয়ালৰ কথা ওলাইছিল। 800মান পৰিয়ালক আমি ইতিমধ্যে সংস্থাপন কৰিলোঁ, আৰু বাকী 100 পৰিয়ালকো আমি সংস্থাপিত কৰিম আৰু টকা পইচা দিম। আৰু সেই অনুসৰি যদিও এটা দুৰ্নীতিৰ অভিযোগ আহিছিলে, সেইখিনি সময়ত এখন ইণ্টাৰনেল কমিটি বহিছিল। বৰ্তমানৰ সাংসদ মিছন ৰঞ্জন দাস
আৰু অন্যান্যসকলৰ নেতৃত্বত আৰু এটা ৰিপৰ্ট দিয়া হৈছিল শ্যাম গুপ্তা বুলি এজন আছিল বোধকৰোঁ বিজেপিৰ নেতা 3জনীয়া এখন কমিটি সেই কমিটিয়ে বৰ্তমানৰ বিজেপিৰ সভাপতিজন আৰু এটা অন্য দলৰ এজন বিধায়কক লৈ পেলাই উৎকোচ লোৱা তেওঁ এনেকৈ মানে মানুহক যিটো দিব লাগে মাটি দিম বুলি কৈ পইচা লোৱা এইবিলাক এটা ইণ্টাৰনেল ৰিপৰ্ট দিছিলে যি কি নহওক সেই সময়ত যিসকলক বিদেশী বুলি উচ্ছেদ কৰা হ'ল তেওঁলোকক কিন্তু পুনৰ সংস্থাপন কৰা হ'ল সেই গতিকে কথাবিলাক খুব গম্ভীৰভাৱে আলোচনা হ'ব লাগে আৰু সুস্থ সিদ্ধান্ত হ'ব লাগে কেবিনেটত মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো কথা ক'লেই সেইটোত হয়ভৰ দিয়াৰ আগতে আমাৰ কেবিনেট সতীৰ্থসকলেও যিসকলৰ কেবিনেটৰ দায়িত্ব বহা তেখেতসকলে গোটেই কথাবিলাক চালি জাৰি চাই চৰকাৰখনক আগবাঢ়ি যাবলৈ সহায় কৰিব লাগে হয় হুজুৰ ভাৱত থাকিব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত